পূৰ্ণিমা বোলে জ্বৰ হৈ আছে, সেইবাবে সিহঁতৰ ঘৰলৈ আহিলোঁ। চাওক, সিহঁতৰ ঘৰটো একদম বানপানীৰ মাজত আছে, জলমগ্ন হৈ আছে আৰু তাই দুদিন ধৰি জ্বৰ হৈ আছে, কিন্তু চিকিৎসাৰ বাবে যাব পৰা নাই বানপানী হৈ থকাৰ বাবে। সেইবাবে খবৰ পালোঁ আৰু ততাতৈয়াকৈ হাতত ঔষধ লৈ তাক চিকিৎসাৰ বাবে সিহঁতৰ ঘৰলৈ আহিছোঁ। ভোৰ আনি আছে, অলপ দেৰি পিছত পাবহি। কলগছৰ ভোৰখন তাতে ৰৈ আছে চাগে, আহি পাবহি। মাতিছোঁ সিহঁতৰ ঘৰৰ মানুহ, গৈ আছোঁ সিহঁতৰ ঘৰলৈ, তাক চিকিৎসা কৰিম। চাই থাকক পূৰ্ণিমাক কি ধৰণৰ কেনেকুৱা হৈ আছে, সকলো আজি দেখুৱাই আছোঁ। যিহেতু বানপানী হ'ল, এয়া গাহৰি ইয়াতে বান্ধি থৈ দিছে। যিকেইজনী গাহৰি লৈ দিছিলোঁ এইপিনে আছে, তাৰপিছত আৰু এইপিনে সেই তাতো গাহৰি বান্ধি থৈছে। এনেকৈ ৰাস্তাই গাহৰি বান্ধি থ'ব লগা হৈছে, যিহেতু পানী চাৰিওফালে আপোনালোকক দেখাইছোঁ। এয়া কি কৰিব, বানপীড়িত অঞ্চলৰ কেতিয়াবা এনেকুৱা ধৰণৰ সমস্যা হৈ যায়। এনেদৰে যি পোহনীয়া জীৱ জন্তুৰ এনেকুৱা অৱস্থা হয়। এতিয়া ৰাস্তাতে এনেদৰে বান্ধি থৈছে। অহা নাই কলগছৰ ভোৰখনৰ বাবে ৰৈ আছোঁ। কিমান দেৰি হয় জানো, ক'ৰবালৈ লৈ গ'ল বুলি কৈছে, কিন্তু পানীও বহুত দ, খোজকাঢ়ি যাব পৰা নাই, সেইবাবে এনেদৰে ৰৈ আছোঁ। এইখন আহি পাই গ'লি, কলগছৰ ভোৰ এনেদৰে চলাই আনিছে। এইখনতে যাব লাগিব, এই মাজত থকা পূৰ্ণিমাহঁতৰ ঘৰটোলৈ যাওঁ, পূৰ্ণিমাক চাওঁ, কাৰণ তাই বহুত কষ্ট পাই আছে বুলি কোৱা শুনিছোঁ। বলক এতিয়া কলগছৰ ভোৰত উঠি পূৰ্ণিমাহঁতৰ ঘৰলৈ যাত্ৰা কৰোঁ। এয়া কলগছৰ ভোৰত উঠিব লৈছোঁ, বহুত বছৰৰ পিছত উঠিব লৈছোঁ। আইও, ভয়ে লাগিছে, কিন্তু উপায় নাই। কাৰোবাৰ জীৱনৰ কথা চিন্তা কৰি এনেদৰে অলপমান কষ্ট কৰিব লগা হৈছে কলগছৰ ভোৰত। পানীত নেপেলাবি আৰু দেই, কাৰণ তাই বহুত কষ্ট পাই থকা বুলি ক'লে ময়ো বহুত দুখ লাগে। সেইবাবে খবৰটো পায়ে ততাতৈয়াকৈ গুচি আহিলোঁ। মই বানপানী খবৰ ল'বলৈ অহা নাই, কাৰণ বানপানীটো আমাৰ ঘৰতো হৈছে, আমাৰো এনেদৰে জলমগ্ন হৈছে। এইবাৰ ইমানেই ডাঙৰ বানপানী যে কাৰো ঘৰ বাচি যোৱা নাই। তাই মাত্ৰ যি জ্বৰ হৈ আছে, যি কষ্ট পাইছে, সেই চিকিৎসা কৰিবলৈহে মই আহিছোঁ। এনেদৰে পেন চেন কোচাই মেলি হ'লেও আহিছোঁ, কাৰণ আগতো পানী হৈ আছে। এয়া আহি আছোঁ ভোৰত উঠি, ভাল লাগিছে। একদম লাহে লাহে চলাব দেই বাবা, একদম মানে ভয়ো লাগে, উপায় নাই, কি কৰিব। তই পিছত আহি থাকিবি, তোক আকৌ ভোৰখন পঠিয়াই দিছোঁ। এইখনত দুটা উঠিব নোৱাৰি, সেইকাৰণে তাক ৰখাই দিছোঁ। দুটা উঠিলে হয়তো ডুবি যাম, সেইকাৰণে তাক নিবলৈ আহি আছে মোৰ যিজনে কেমেৰা কৰি আছে, ৰাহুলক নিবলৈ আহিব আকৌ। গতিকে আহি আছোঁ এতিয়া পূৰ্ণিমাহঁতৰ ঘৰলৈ। বহুত দ আছে ন ইয়াতে। এইটো ৰাহুল আহি আছে এনেকে ভোৰত। ৰাহুল, ভয় লাগিছে নি? এয়া হ'ল কেমেৰামেনৰ অৱস্থা। আৰু মই এতিয়া আছোঁ পূৰ্ণিমাহঁতৰ ঘৰত। এটা কথা ভাল লাগিছে যে ঘৰটো নুডুবিলে, ইমানটোলৈকে পানী হ'ল, কিন্তু ভেটিটো বাচি গ'ল, হয়নে? মই জোখতে উঠাই দিছিলোঁ ন ঘৰটো। আৰু হেৰি নহয়, ওপৰত পূৰ্ণিমা গা কেতিয়াবা বেয়া হৈ আছে? পৰহিদিনাৰ পৰা। তহঁতি পানীৰ কাৰণে নিব পৰা নাই, হয় নাই? আৰু মই খবৰটো পাই সেইকাৰণে ততাতৈয়াকৈ আহিলোঁ তাইৰ ওচৰলৈ। বানপানীটো সকলোৱে হৈছে, বানপানীৰ খবৰ ল'বলৈনো ক'লৈ যাম। ৰিলিফ পাইছ নাই? ৰিলিফ পাইছ ন? চাউল চব পাইছ নে? চব খাবলৈতো আছে, খোৱা বস্তু আছে, খালি মেডিচিনহে নাছিলে। আৰু সেইকাৰণে এতিয়া পূৰ্ণিমাৰ ভিতৰত হৈ আছে, তাইক চিকিৎসা কৰোঁগৈ। এয়া আৰু কি কৰিব বানপীড়িত অঞ্চলত। কিন্তু মোৰ এটা ভাল লাগিছে, মই বনাই থৈ যোৱা ঘৰটো বানপানীৰ পৰা ভেটিটো বাচি গ'ল আৰু সিহঁতি ভালদৰে আছে। পানী ইয়ালৈকে হৈছিলে যদিও কিন্তু এতিয়া সিহঁতি সুৰক্ষিত হৈ আছে। এতিয়া ডাঙৰ কথা হ'ল পূৰ্ণিমা চিকিৎসা কৰি তাই যি জ্বৰ আছে, জ্বৰখিনি ভাল কৰি লওঁ। আৰু এইজনী হ'ল পূৰ্ণিমা। পূৰ্ণিমা জ্বৰ হৈ আছে বোলে তোৰ, হা? সিহঁতি মোলৈ ফোন কৰা নাছিলে, মই এনেই খবৰ ল'বলৈ ফোন কৰিছোঁ, তেতিয়াহে ক'লে জ্বৰ বুলি। ইহঁতৰ এটা কথাই মই বহুত খং উঠে, কি ইহঁতি বিপদত পৰি থাকিলেও কেতিয়াও নকয় যে বিপদত পৰি আছে বুলি, নিজে সমাধান কৰিবলৈ চায়। এইটো মোৰ দুখো লাগে, কেতিয়াবা খঙো উঠে, কাৰণ সিহঁতি, মই আগতেই কৈছিলোঁ যে বিশেষকৈ মই যি দেখিছোঁ মিচিং সম্প্ৰদায়ৰ লোকসকলে বিপদত পৰি থাকিলেও কাৰো ওচৰত খুজিব নিবিচাৰে। কিন্তু আজি মই নিজেই সিহঁতলৈ ফোন কৰাৰ পিছত কৈছে তাই জ্বৰ, বানপানীৰ বাবে চিকিৎসা কৰিবলৈ যোৱা নাই। চাওঁ, বাপৰে, জ্বৰ পূৰা আছে, পূৰা ঘামি আছে। চাওঁ হাতটো, চাওঁ, পূৰা জ্বৰ আছে। মই সেইকাৰণে সুধি পেলাই যি য'ত লাগে ইনজেকশ্যনো তাইক এতিয়া দিম আৰু ঔষধো লৈ আহিছোঁ। গতিকে তাইক ট্ৰিটমেণ্টটো কৰি লওঁ, তাৰপিছত সিহঁতক গৈ আছোঁ আৰু ইয়াৰ পৰা। তাইক মানে ভাল হ'ব লাগিব, কাৰণ তাৰ দায়িত্ব মোৰ ওপৰত আছে। সিহঁতি খবৰ নিদিলেও তাইক খবৰ লৈ থকাটো মোৰ দায়িত্ব বুলি ভাবিয়ে খবৰ ল'লোঁ, আৰু গম পালোঁ যে তাইৰ জ্বৰ, সেইকাৰণে দৌৰি আহিলোঁ। যিমান পানী হৈছে যদিও পানীকো মই মানে কোনো ধৰণৰ গুৰুত্ব নিদি পানীৰ মাজেৰে হ'লেও সিহঁতৰ ঘৰ পালোঁহি। এতিয়া পূৰ্ণিমাক অলপ চিকিৎসা কৰি লওঁ, ঠিক আছে? এইটো যিটো ৰঙাটো যে আছে, ৰঙাটো ডেইলি দুটাকৈ, হা, ৰাতিপুৱা এটা গধূলি এটা। তাৰপিছত এইটো সেউজীয়াটো কলপতীয়াটো যে আছে, ডেইলি দুটাকৈ, ৰাতিপুৱা এটা গধূলি এটা। আৰু যিটো কাঁহৰ বটল যে দিছোঁ লিকুইডটো, সেইটো একাপকৈ দিনে 3 বাৰ। আৰু এটা গেছৰ টেবলেট দিছোঁ খালী পেটত। গতিকে বাধ্যত পৰি আকৌ এবাৰ আপোনালোকৰ মৰমৰ পূৰ্ণিমাক দেখাবলগীয়া হ'ল মানে। গতিকে তাই যি এতিয়া জ্বৰ হৈ আছে, কাহ হৈ আছে, যাতে ভাল হওক আপোনালোকে আশীৰ্বাদ কৰিব, কাৰণ এজনী ছোৱালী সমগ্ৰ অসমবাসীৰ আশীৰ্বাদতে সুস্থ হৈ আহিছিলে। এয়া বতৰৰ বাবে জ্বৰ, চৰ্দি, কাহ হৈছে। মিষ্টাৰ বিটো আছে তাইৰ লগত, সদায় থাকিব, বিপদৰ সময়ত এৰি নিদিয়ে, গম পালে দৌৰি আহিব। কিন্তু এতিয়া বিপদ হ'লেও বিপদ হৈছে বুলি নকয়, মাজে মাজে থৈ দিয়ে। কিন্তু মই যেনেকৈ নহ'লেও ভগৱানে সিহঁতক খবৰ ল'বলৈ বাধ্য কৰে, খবৰ লৈ সিহঁতৰ ওচৰত পাই যাওঁহি। এয়াই হ'ল এক যাত্ৰা। পূৰ্ণিমা ভাল হ'ব দেই, চিন্তা নকৰিবি, বেয়া হ'লেও মই আছোঁ দেই।
গম পাইছ নহয় চিন্তা নকৰিবি আৰু তাই সেই পুতলাজনীৰ লগতে শুই আছিলে ধুনীয়াকৈ পুতলাজনীৰ লগতে খেলি মেলি তাইও বেমাৰ বুলি কৈ দিছে সেই পুতলাজনীৰ লগতে খেলি থাকে পূৰ্ণিমাই গতিকে এইজনী আমাৰ পূৰ্ণিমা হাঁহি ফূৰ্তি কৰি থাকিবি দেই চিন্তা নকৰিবি মই আছোঁ গতিকে এতিয়া পূৰ্ণিমা ওচৰত যাওঁ তাইক যি চিকিৎসা কৰিব লাগে কৰিলোঁ ডক্টৰৰ পৰামৰ্শ অনুযায়ী এয়া আকৌ বৰষুণ দিবলৈ ধৰিলে কি কৰিব বাৰিষা বতৰ এনেকৈ দি থাকিব কিন্তু এটাই ভগৱানক চিন্তা যাতে সিহঁতৰ ঘৰত পানী নুসুমক কাৰণ বহুত কষ্ট কৰি ঘৰটো বনাইছিলোঁ এটা মোৰ আন্দাজ আছিলে যে পানী হ'লেও যাতে ভেটিটো নুডুবে মানুহকেইটা সুৰক্ষিত হ'ব পাৰে সেইবাবে ভেটিটো এটা হাইটত মই তুলি দিছিলোঁ পানী এতিয়া হৈছে যদিও কিন্তু সিহঁতৰ ঘৰত সোমোৱা নাই গতিকে দেখুৱালোঁ পূৰ্ণিমাহঁতৰ বানপানীৰ মাজত কেনেকৈ আছে তাইক চিকিৎসা কৰিবলৈ চেষ্টা কৰিলোঁ এয়াই হ'ল এক মানৱীয়তা যাত্ৰা পূৰ্ণিমাৰ লগত আছোঁ সদায় থাকিম আৰু সেই পূৰ্ণিমা আমাকে ছাতি দিবলৈ ৰৈ আছে যাওঁ হা আৰু তহঁতি কিবা বিপদ হ'লে মোক জনাবি আকৌ তহঁতি যাব পৰা নাই বেমাৰ হৈছে আৰু তোৰো জ্বৰ বুলি কৈছিলি হয়নে তাৰ পৰাই জ্বৰ টেবলেট যে আছে যে এইটো গোলটো আছে যে গোলটো সৰুটো নহয় ডাঙৰ গোলটো আছে যে এইটো খাই দিবি হা জ্বৰ উঠিলে চিন্তা নকৰি মই আছোঁ ন কেলৈ চিন্তা কৰিব লাগে তহঁতক দায়িত্ব ল'লোঁ যেতিয়া মই সহায় কৰিবই লাগিব গতিকে উপায় নাই এতিয়া যাওঁ আকৌ ছাতি তাতি লৈ পেলাই আকৌ এয়া আমাৰ ভোৰ ৰেডি কৰিছে এয়া কলগছৰ ভোৰত উঠি লওঁ গতিকে গৈ থাকোঁ এয়া উঠিলোঁ বিদায় মাগিছোঁ পূৰ্ণিমাহঁতৰ ঘৰৰ পৰা এনেদৰে পূৰ্ণিমাক কেতিয়াবা দেখি থাকিব তাই বিপদ হ'লে আপোনালোকেও চাবলৈ বিচাৰিছিলে সঁচাকৈ বানপীড়িত অঞ্চলৰ মানুহবিলাকৰ বহুত কষ্ট হয় চাওক কিমান পানী ঢৌ এতিয়াও আহিছে গোটেইখন জলমগ্ন হৈ আছে চাৰিওদিশে পানী আৰু পানী কেৱল সকলোপিনে পানী আৰু পানী গতিকে এনেকুৱা পানীতনো কেনেকৈ বেমাৰ হ'লে বা অসুখ হ'লে যাব সঁচাকৈ এনেকুৱা হয়তো বহুতৰে হৈ আছে ওলাই আহিব পৰা নাই বেমাৰ সহ্য কৰি থাকিব লগা হৈছে কিন্তু মিষ্টাৰ বিটোৱে যেনেকৈ নহওক খবৰ পালে বেমাৰত পৰি থকা মানুহক উদ্ধাৰ কৰিবলৈ চেষ্টা কৰে তাৰে এক উদাহৰণ দিলোঁ পূৰ্ণিমাই হ'ল তাৰ জ্বলন্ত উদাহৰণ গতিকে সকলো ভালে থাকক কুশলে থাকক সকলোৰে জীৱনটো যাতে সুস্থিৰ হৈ থাকক তাকে কামনা কৰিলে মিষ্টাৰ বিটোৱে